তেজপুৰৰ বিশিষ্ট সাহিত্যিক, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপক শিক্ষাবিদ ধৰ্মদাস চৌধুৰীৰ বিশেষ স্মৃতিচাৰণৰ লগতে নিৰ্বাচিত লেখাসমূহৰ 460 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ নিৰ্বাচিত ৰচনাৱলী ধৰ্মদাস চৌধুৰী শীৰ্ষক গ্ৰন্থ এখন তেজপুৰৰ বিদ্যাৰ্থ সমাজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচিত হয়। উল্লেখ্য যে তেজপুৰ সাহিত্য চৰাৰ প্ৰতিষ্ঠাপক কাণ্ডাৰীসকলৰ মুখ্য ব্যক্তি তথা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ 13খনকৈ সাহিত্য বিষয়ক আৰু 11খন পাঠ্যপুথিৰ লগতে ইংৰাজী ব্যাকৰণ আৰু এখন অভিধানৰ প্ৰণেতাগৰাকীৰ আন একাংশ নিৰ্বাচিত ৰচনাৰে জ্যেষ্ঠ পুত্ৰ ডক্টৰ যতীন্দ্ৰ কুমাৰ চৌধুৰী সংকলন আৰু সম্পাদনাৰে প্ৰকাশ হৈ উলিওৱা অতি মূল্যৱান গ্ৰন্থখন কালি বিয়লি তেজপুৰৰ শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত তেজপুৰৰ গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য। অনুষ্ঠানটিত বিশেষ অতিথিৰূপে ভাষণ প্ৰদান কৰি দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে বৈচিত্ৰ্যময় সমাজত নিজৰ জীৱিকাক জীৱনলৈ আৰু বৃত্তিক প্ৰবৃত্তিলৈ ৰূপান্তৰিত কৰিব পৰা শিক্ষকগৰাকীয়েই ধৰ্মদাস চৌধুৰী আছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে বৰেণ্য সাহিত্যিক আৰু আদৰ্শ শিক্ষকগৰাকীৰ প্ৰতিচ্ছবি জ্যেষ্ঠ পুত্ৰ ডক্টৰ যতীন্দ্ৰ কুমাৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দ্বিতীয় পুত্ৰ ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ কুমাৰ চৌধুৰী, কনিষ্ঠ পুত্ৰ তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা জনপ্ৰিয় কবি ডক্টৰ মুনীন্দ্ৰ কুমাৰ চৌধুৰী, কন্যা মল্লিকা বৰা, বিদিশা চৌধুৰী, বোৱাৰী ক্ৰমে গিৰিজা চৌধুৰী, পূৰবী চৌধুৰী, ৰুমি চৌধুৰী, নাতি আদিৰ লগতে বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, ডক্টৰ স্বাধীনতা মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মনোৰঞ্জন শৰ্মা, বিশিষ্ট অভিনেত্ৰী ডক্টৰ জাহানাৰা বেগমৰ লগতে তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।